নমস্কাৰ আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু আজি পবিত্ৰ মহাশিৱৰাত্ৰি সকলোকে শিৱৰাত্ৰি শুভকামনা জনাইছো আৰু 9:45 শিৱৰাত্ৰি আৰম্ভ হৈছে কাইলৈ ৰাতিপুৱালৈকে থাকিব আৰু এয়া আমি এতিয়া আৰম্ভ হোৱাৰ পিছত যাবলৈ ওলাইছো মন্দিৰলৈ আৰু ঘৰৰ চাৰিটো যাবলৈ ওলাইছো আহকচোন আপোনালোককো আমাৰ নেপালীপতি মন্দিৰৰ পৰিৱেশখিনি দেখুৱাম তাত কেনেদৰে শিৱৰাত্ৰি আয়োজন হৈছে আৰু আহক এতিয়া মোৰ লগতে আপোনালোকেও এই শিৱৰাত্ৰি যি আয়োজন সেইখিনি চাওক আৰু লগতে ওচৰৰ এটা মন্দিৰ আছে কিন্তু এবাৰ সম্পূৰ্ণকৈ বনাই আছিলে সম্পূৰ্ণকৈ নহলে আৰু তথাপিও সন্ধিয়া এপাক যাম চাগৈ আৰু সকলোৰে ভিডিঅ'টো চাব আৰু এয়া আমাৰ নেপালীপতি মহাকাল মন্দিৰ আহি পেলাই দৰ্শন কৰিলো আৰু আপোনালোকক এতিয়া দেখুৱাম মন্দিৰ ভাগ আপোনালোকৰ মোৰ ভিডিঅ'টোৰ জৰিয়তে দৰ্শন কৰিব আৰু এই মন্দিৰটো হ'ল আমাৰ নীলবস্তি বুলিও কয় আৰু নেপালীপতি বুলিও কয় হিন্দু গাঁও বুলিও কয় বহুতে আৰু এই ইয়াৰে মন্দিৰ মহাকাল মন্দিৰটোৰ নাম বহুত পুৰণা মন্দিৰ আগতে সৰুকৈ আছিলে আৰু কেইবছৰমানৰ আগত এয়া বহুত ডাঙৰকৈ ইয়াৰ ওচৰৰ সকলোৱে মিলিজুলি পেলাই বনালে আৰু এয়া মন্দিৰৰ ভিতৰভাগলৈ সোমাই আহিছোঁ মন্দিৰটো চাৰিওফালে বহুতখিনি জেগা আছে ইয়াত বিভিন্ন ধৰণৰ নাম কীৰ্তন বা হোম যজ্ঞ কৰাৰ সুবিধা আছে আৰু এই মহাকাল মন্দিৰলৈ প্ৰায় প্ৰত্যেক বছৰে অহা হয় আৰু এবাৰো আহিলোঁ আৰু ইয়াৰে শিৱলিংগত এই শিৱৰাত্ৰিৰ দিনা ফুল জল দি পেলাই চাকি দিম বুলি আহিলোঁ আৰু এতিয়া 11টা বাজিছে ৰাতিপুৱাৰ আৰু এয়া 11 বজাত ভক্তৰ ভিৰ আৰম্ভ হৈ গৈছে আৰু দিনটো শিৱৰাত্ৰি আছে ৰাতিলৈকে আছে আৰু কাইলৈ ৰাতিপুৱা 8 বজালৈকে থাকিব আৰু দিনে ৰাতিয়ে ভক্তৰ ভিৰ হৈ থাকিব আৰু সন্ধিয়া চাগৈ আৰুৱে বেছি হ'ব আৰু ইয়াতে আমি চাৰিটা আহিছিলোঁ আৰু চাৰিটা আহি পেলাই ইয়াত চাকি দি আৰু শিৱলিংগত পানী গাখীৰ দিলোঁ আৰু দি পেলাই ভাবিলোঁ আপোনালোককো অকণমান মন্দিৰটোৰ পৰিৱেশ দেখুৱাই দিওঁ আৰু ইয়াতে বাহিৰতে ফুল জল দি আছে ভিতৰত অকণমান জেগা কম হয় সেইবাবে বাহিৰতে দিছে আৰু ময়ো ইয়াতে সেয়া ফুট নিৰ্মালি ল'লোঁ আকৌ এয়া মন্দিৰটোৰ সন্মুখত আৰু এয়া যে ভাবিছে আপোনালোকে চাগৈ পায়স বুলি ভাবিছে এয়া কিন্তু পায়স নহয় ঘোটাহে বনাই আছে 11 বজাত ৰাতিপুৱা এয়া মন্দিৰটোৰ সন্মুখত ৰাস্তাটোৰ অপজিটতে এয়া ঘোটা বনাইছে গাখীৰৰ যি শিৱ বাবাৰ প্ৰিয় প্ৰসাদ ঘোটা বুলি কয় সেই ঘোটা বনাইছে আৰু তাৰপিছত আমি এয়া ঘৰলৈ বুলি আহিলোঁ আৰু প্ৰায় আবেলি হ'ল আৰু আবেলি সময়ত এয়া শিৱ বাবাৰ প্ৰিয় প্ৰসাদ পায়স বনাবলৈ ওলাইছোঁ গাখীৰ আৰু চাউলৰ পায়স শিৱ বাবাৰ বহুত প্ৰিয় আৰু সেই প্ৰসাদ বনাই তাৰপিছত এয়া গোসাঁই ঘৰতে অকণমান যা যোগাৰ কৰি শৰাই এখন দিলোঁ আজি শৰাইখন সন্ধিয়া দিছোঁ দিনটো উপবাসত আছোঁ যেতিয়া আৰু এয়া পায়স হওঁ হৈছে আৰু আধাখিনি হৈছে বেছি সময় নালাগে আৰু ওচৰতে মন্দিৰ আছে সেই মন্দিৰলৈ যাম আপোনালোককো দেখুৱাম তাৰ পৰিৱেশ আৰু তাত কিজানি নামো হ'ব এইবছৰ সম্পূৰ্ণকৈ মন্দিৰটো নোলালে পুৰণা মন্দিৰ কিন্তু এইবাৰ আচিচিকৈ বনাইছিলে সম্পূৰ্ণকৈ নহ'ল তথাপিও পূজা ভাগ পাতিছে ইয়াৰ পিছৰ বাৰলৈ চাগৈ সম্পূৰ্ণ হ'ব আৰু এয়া মোৰ ফটোখন আগতে থাপনাখনৰ ওপৰত আছিল কিন্তু এয়া এইফালে উত্তৰ ফালে এইবাৰ বেৰত লগাই দিয়া হৈছে থাপনাৰ ওপৰত তলত গোসাঁই আছে যেতিয়া ফটো থোৱা ঠিক নহয় বুলি ভাবি মোৰ মানুহজনে এয়া কেইদিনমানৰ আগত উত্তৰ ফালে শিৱ বাবাৰ ফটোখন থৈছে এনেও শিৱ বাবাৰ ফটো উত্তৰ ফালে থাকিব লাগে আৰু এয়া ফল মূল দি পেলাই শৰাই আৰু গাখীৰৰ ভোগ অকণমানো দি পেলাই তেনেকৈ যিখন মোৰ কিতাপ আছিলে শিৱ বাবাৰ সেইখনেই পঢ়িলোঁ অচ্যুতৰ শতনাম নহয় এইখন আপদ উদ্ধাৰ স্তৱ বুলি সেইখনেই পঢ়োঁ মাজে মাজে আৰু আজিও পঢ়িলোঁ আৰু ইয়াৰ পিছত এয়া ঘৰৰ ওচৰৰ মন্দিৰটোলৈ আহিলোঁ এতিয়া প্ৰায় 7:30 বাজিছে সন্ধিয়া আৰু এয়া
মন্দিৰটো ইয়া আৰচিচি বাঁহখিনি এৰুৱাই নাই আৰু ইয়া বাহিৰত খিচিৰি চব্জি এনেকৈ বিতৰণ কৰি আছে বাহিৰৰ মানুহক আৰু ইয়াৰ কাষেদিয়ে সোমাই যাব লাগিব আৰু সোমাই যাম এতিয়া আৰু আপোনালোককো মন্দিৰ ভাগৰ শিৱলিংগ দেখুৱাম আপোনালোকেও ভিডিঅ' চাই সেৱা জনাব পাৰিব আৰু এই মন্দিৰটোত প্ৰত্যেক বছৰে এপাক নহয় এপাক আহোঁ একেবাৰে ওচৰত যেতিয়া একেবাৰে নামঘৰটোৰ কাষতে আমাৰ ঘৰৰ পৰাই দেখি যিমানে যি হওক ঘৰত মন্দিৰ থাকিলেও এয়া যেতিয়া ৰাজহুৱা মন্দিৰ আৰু বহুত পুৰণা মন্দিৰ ইয়ালৈ আহোঁৱেই আৰু ইয়াৰ নাম হৈ আছে আৰু ইয়াতে মই ধূপ জ্বলালোঁ সেৱা কৰিলোঁ আৰু এয়া শিৱলিংগ ভাগ আৰু ৰাতিপুৱাৰ পৰা ভক্তৰ ভিৰ হৈ আছে এয়া আমাৰ নামঘৰৰে গোপসকলে নাম পৰিৱেশন কৰিছে সন্ধিয়াৰ পৰা আৰু অকণমান ভিডিঅ' কৰি আপোনালোককো দেখুৱাই দিলোঁ আৰু নামভাগ পৰিৱেশন কৰাৰ পৰা বহুত গহীন হৈ আছে ভালো লাগিছে থাকিবলৈ আমাৰ ঘৰলৈকে নাম শুনি আছিলোঁ আৰু এতিয়া ওচৰৰ পৰাই শুনিলোহি আৰু মই একেবাৰে এইফালৰ পৰা মন্দিৰ ভাগ দেখুৱাম আপোনালোকক সকলোৱে ভিডিঅ'টো চাই থাকিব আৰু সকলোৱে ঘৰত চাগৈ পূজা পাতিছে সকলোৱে উদযাপন কৰিছে আৰু বহুতে বহুত দূৰণিলৈকো গৈছে শিৱ মন্দিৰলৈও গৈছে আৰু ইয়াৰ নামঘৰৰ আমাৰ ৰঙাপাৰা ৰেলৱে ৰাজহুৱা নামঘৰৰ গোপসকলে নাম পৰিৱেশন কৰিব অলপ সময় কৰিব তাৰপিছত আৰু ৰাতি এতিয়া অনুষ্ঠান নাই হোম যজ্ঞখিনি দিনতে ইয়াত হৈ গ'ল দিনতে কৰিছে আৰু এইফালে এজোপা এয়া বেলগছ আছে ডাঙৰ তলত ধুনীয়াকৈ কাপোৰ বান্ধি দিছে আৰু শিৱ মন্দিৰ থাকিলে বেলগছ লাগেই সদায় যেতিয়া তাৰ পাত ব্যৱহাৰ কৰা হয় বেলপাত আৰু আজি এয়া বহুতে চাকিও জ্বলাইছে অকণমান দেখুৱাই দিলোঁ আৰু এয়া আমাৰ নামঘৰীয়া তেখেতে চাৰিওফালে মন্দিৰটো চাৰিওফালে ইয়াত ধুনীয়া ঘূৰাইছে আৰু ইয়াতে খোৱা বোৱাৰ ব্যৱস্থা কৰিছে বাহিৰতো খিচিৰি চব্জি এনেকৈ দিছে ধুনীয়াকৈ চামুচ দি পেলাই আৰু মোক ইয়াতে মাতিলে আৰু দিনটো যেতিয়া উপবাসত আছিলোঁ আৰু ঘৰতো পূজা কৰি একো খোৱা নাছিলোঁ ধুনীয়াকৈ মই ইয়াতে খিচিৰি খাই ল'লোঁ আৰু এইফালৰ পৰা আপোনালোকৰ মন্দিৰটো দেখুৱাই দিছোঁ ইয়াৰ পিছৰ বছৰ পূজা ভাগ বহুত ধুমধামেৰে কৰা হ'ব আৰু ধুনীয়া হ'ব জেগা আহল বহলটো ওলাই যাব আৰু যদি ভগৱানে ভালে ৰাখে তেতিয়া আপোনালোককো দেখুৱাম আৰু এইফালেও এনেকৈ চকী পাৰি দিছোঁ যিখিনি জেগা আছে তাত এতিয়া মন্দিৰৰ ভিতৰ ভাগৰ পৰা ওলাই আহিলোঁ আৰু এতিয়া ঘৰলৈ যাম মোৰ হাজবেণ্ডক পঠাই দিম তেখেতৰ কথা শুনি আছে চবে আৰু এয়া দোকানত আহি বহিছোঁ অকণমান পঠাই দিছোঁ মন্দিৰ ভাগলৈ আৰু আজি ভিডিঅ'টো শেষত আপোনালোক সকলোকে শিৱৰাত্ৰি শুভকামনা জনাই আজি ভিডিঅ'টো শেষ কৰিব ওলাইছোঁ আপোনালোক সকলোৱে মোক মৰম দি যাব আৰু কিবা ভাল লাগক বেয়া লাগক কমেণ্ট কৰি জনাব যদি মোক কিবা কথা কোৱা ভিডিঅ' কৰা কিবা এটা আপোনালোকৰ ভাল লগা নাই আঙুলিয়াই দেখুৱাই দিব বুলি আশা ৰাখিছোঁ কাৰণ আপোনালোকে যদি আঙুলিয়াই দেখুৱাই নিদিয়ে তেতিয়া আমি নিজৰ ভুলটো আমি দেখিবলৈ নাপাওঁ আৰু নিজে নিজক শুদ্ধ বুলিয়ে ভবা হয় আৰু নিজৰ ভুলটো নিজে কেতিয়াও দেখি পোৱা নহয় সেইবাবে মই কিন্তু কিবা যদি ভুল বা কিবা ভুল কৈছোঁ বা কোৱাটো বেয়া হৈছে সেয়া কিন্তু আঙুলিয়াই দিলে ভালহে পাওঁ আৰু আজি এই দোকানতে এই শিৱ পূজাৰ ভিডিঅ' বা সামৰণি কৰিলোঁ থেংক ফৰ ৱাচিং মাই ভিডিঅ' বাই বাই